আচলতে এক বৰণ্য জীৱনৰ সামৰণি আৰু নাজিৰাৰ প্ৰেক্ষাপটত গেলেকীত জন্মগ্ৰহণ গেলেকীৰ সন্তান আৰু একাধাৰে তেওঁ এখন বিদ্যালয়ৰ শিক্ষক আৰু অসমৰ লোকগাথাৰ লগত লোককৃষ্টিৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ নিজে নৃত্যৰ পৰিচালনা নিজে নৃত্যত অংশগ্ৰহণ কৰি শিল্পী স্বৰূপেও এক বৰ্ণাব নোৱাৰা তেওঁৰ ব্যক্তিত্বক গঢ় দি আজি সাংবাদিকতাৰ এক দীঘলীয়া ইতিহাস ৰচনা কৰা অনুজ ৰাজখোৱাদেৱৰ মহাপ্ৰয়াণ ঘটিল। আচলতে নাজিৰাত আমি শোকাভিভূত হৈছোঁ আৰু নাজিৰা বুলিয়ে কেৱল নহয় সমগ্ৰ শিৱসাগৰ জিলা তথা অসমে আজি গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী ৰূপে নাজিৰাৰ পৰা সাংবাদিক ব্যক্তিত্ব স্বৰূপে 17টাৰো অধিক বঁটা আজৰি আনি সমগ্ৰ অসমৰ ভিতৰত জিলিকি থকা এজন সাংবাদিক অনুজ ৰাজখোৱাদেৱৰ এই পৰলোকে আচলতে এক অপূৰণীয় ক্ষতি কৰিলে। নাজিৰা প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা লগ্নৰ পৰা তেখেত এজন সংবাদকৰ্মী আৰু একেদৰে দৈনিক জনমভূমিৰ দৰে প্ৰখ্যাত কাকতৰ তেওঁ প্ৰায় এই 50টা বছৰৰ যুগুতিৰে যিখিনি পৰিক্ৰমা সেই পৰিক্ৰমাত তেওঁ এজন সংবাদকৰ্মী ৰূপে সদায় জড়িত আছিল। তেওঁ কনক চন্দ্ৰ শৰ্মা সাংবাদিকতা বঁটা তেখেতে জয় কৰিছিল, তেখেতে ML কাঠবৰুৱা বঁটা জয় কৰিছিল, চেণ্টিনেল গোষ্ঠীৰ লগত কাম কৰিছিল, তেখেতে অসমীয়া প্ৰতিদিনৰ লগত কাম কৰিছিল, আজিৰ বাতৰি, আজিৰ অসম, এই সকলোখিনি যেন এখন কাকতেও যেন অনুজ ৰাজখোৱা ব্যক্তিত্বটোক লৈ তেওঁলোকৰ পেপাৰৰ কাকতৰ প্ৰতিটো কৰ্মত তেওঁলোকে এটা প্ৰেৰণা লভিছিল, তেওঁৰ নামটো তাত লিখিত ৰৈছিল। আৰু আজি আমি নাজিৰা প্ৰেছ ক্লাবৰ 1992 চনৰ প্ৰতিষ্ঠা লগ্নৰে পৰা আজিৰ এই সময়লৈকে যি ঘটনা প্ৰবাহে যি উন্নয়নৰ ধাৰাৰে বা যি অনুসন্ধানমূলক বাতৰিৰ প্ৰকাশৰ প্ৰয়োজনীয়তাৰ যিটো দিশ বাতৰি কাকত এখনে কৰিব লাগে এই সকলোখিনিৰ আদিপাঠ অনুজ ৰাজখোৱাদেৱে আমাৰ যিসকল মফচলীয় সাংবাদকৰ্মী এই সকললৈ যেন এটা আদৰ্শ স্বৰূপে আগবঢ়াই থৈ গৈছিল। তেখেতৰ স্পষ্টবাদিতা আৰু তেখেতৰ যিটো ধৰ্ম নিৰপেক্ষতা এই সকলোখিনি আচৰণে আচলতে আমাৰ সাংবাদিকসকলৰ প্ৰতিটো খোজত প্ৰতিটো কোণত তেওঁলোকৰ জ্ঞানৰ একোটা বিন্দু হৈ জিলিকি ৰ'ব। আজি তেখেতৰ এই মৃত্যুকালত আমি শ্ৰদ্ধাঞ্জলি শেষ শ্ৰদ্ধা আমি যাচিছোঁ। আমি সকলো সংবাদকৰ্মী একলগ হৈ নাজিৰা প্ৰেছ ক্লাবৰ মজিয়াৰ পৰা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু লগতে তেখেতৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা যাচিছোঁ। যোৱা প্ৰায় এটা অৰ্ধ দশক কাল নাজিৰাৰ পৰা সংবাদ সেৱাৰ ক্ষেত্ৰখনত এক উজ্জ্বল তাৰকা স্বৰূপে এই নাজিৰা প্ৰেছ ক্লাবৰ এই সাংগঠনিক ভেটিৰ পৰাই অসমৰ বিভিন্নখন বাতৰি কাকতত সংবাদ সেৱাৰ এক নক্ষত্ৰ স্বৰূপে জিলিকি থকা অনুজ ৰাজখোৱাদেৱৰ এক দীৰ্ঘদিনীয়া শয্যাগত অৱস্থাৰ সমাপ্তি ঘটাই যোৱা নিশা প্ৰায় 8:30 বজাত তেখেতৰ মহাপ্ৰয়াণ নাজিৰা সাংবাদিক মঞ্চ সভাপতি মিণ্টু, চৰাইদেউ প্ৰেছ ক্লাবৰ হৈ